নমস্কাৰ। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰাই অসমৰ প্ৰতিখন জিলাৰ সভাপতি সম্পাদক তথা জিলা সমিতিৰ বিষয়ববীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ যে যিহেতু অলপ আগত আমি মন্ত্ৰী ৰূপেশ গোৱালা ছাৰ ফেচবুক পোষ্টত আমি 5,000 নতুন গৃহৰক্ষীৰ জোৱান নিযুক্তি ল'ব বুলি গ্ৰুপ যোগে শুনা পাইছোঁ। সেয়েহে মই সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ প্ৰতিখন জিলাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক কাইলৈৰ ভিতৰত প্ৰত্যেকখন জিলাতে প্ৰেছ মিট দিয়াৰ কাৰণে মই ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। লগতে এই প্ৰেছ মিটত তেওঁলোকে প্ৰত্যেক জিলাত কিমানজনকৈ গৃহৰক্ষীৰ জোৱানে জিলাত বহি থাকিব লগা হয়, কিমানজন গৃহৰক্ষীৰ জোৱান ডেপ্লয়মেণ্টত থাকিব লগা হয় মাহত, সকলো তথ্য দাঙি ধৰি প্ৰত্যেক জিলাৰ সভাপতি সম্পাদকে আৰু জিলাৰ বিষয়ববীয়াই লগ লাগি কাইলৈৰ ভিতৰত প্ৰেছ মিট দিয়াৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকক ৰাজ্যিক সমিতিৰ পৰা নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে কাইলৈৰ ভিতৰত সকলো জিলাই প্ৰেছ মিট দিয়াৰ ব্যৱস্থা কৰক। ধন্যবাদ। জয় অসম, জয় হিন্দ।